উচ্ছেদিতই পুনৰ টাৰ্গেট কৰিছে নেকি খিলঞ্জীয়াৰ ভূমি নিশাটোৰ ভিতৰতে কলৈ গৈছে শ বেদখলকাৰী কলৈ গৈছে চৰকাৰে উচ্ছেদ চলোৱা লোকসকল উচ্ছেদৰ জাননী পোৱাৰ পিছতে চৰকাৰী ভূমি এৰি কলৈ গৈছে এই সকল লোক বিলাসীপাৰা গোৱালপাৰা সৰুপথাৰৰ উৰিয়ামঘাটৰ চৰকাৰী ভূমি দখল কৰি থকা লোকৰ ওপৰত প্ৰশাসনে চলাইছে বুলডোজাৰ হাজাৰ হাজাৰ চৰকাৰী ভূমি উচ্ছেদ কৰিছে প্ৰশাসনে কিন্তু প্ৰশ্ন হল এই চৰকাৰী ভূমি দখল কৰি থকা উচ্ছেদিত লোকসকল কলৈ গৈছে প্ৰথমে মন কৰক মঙ্গলদৈৰ এই দৃশ্য নিশাটোৰ ভিতৰতে ৪২টাৰো অধিক পৰিয়াল খিলঞ্জীয়াৰ ভূমিত সাজি উলিয়ালে ঘৰ একাংশ দালালে ধনৰ বিনিময়ত সন্দেহযুক্ত নাগৰিকসকলক ভূমি দিয়াৰ অভিযোগ দুপৰীয়া ১২ মান বজাত আমাৰ এজন কাৰ্যকৰ্তাই মিলি দুইজনে আমি গৈছিলোঁ তাতে দেখিলোতো এতিয়াওতো আমাৰ হিন্দু মানুহৰ নামতে মাটি আছে কিন্তু আমি ইয়াতেতো গোটেই আপোনালোকে প্ৰত্যক্ষ কৰিছে গোটেই বাংলাদেশৰ পৰা অহা অবৈধ বাংলাদেশীয়ে ঘুচপিটি আহি গোটেই ঘৰ বনাই আছে কেনেকৈ কৰিছে সেইটো আমি নাজানো কিন্তু এতিয়াও আমি এশ নিশ্চিত যে এয়া হিন্দু মানুহৰ মাটি কিন্তু এতিয়া চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে হিন্দু মানুহৰ মাটি হিন্দু তাল ঘূৰি কিবা কাৰণত যদি পইচা আদান প্ৰদান হৈছিলে উভতাই দি হ'লেও এই মাটিখিনি আমাৰ অসমীয়া খিলঞ্জীয়াৰ হিচাপতে থাকিব লাগে সেইটো আমি চৰকাৰৰ হাতত বিচাৰিছোঁ আনহাতে হাজোৰ ৰাজচকৰ অন্তৰ্গত দমপুৰৰ চকমাৰ চানপাৰা পৰ্বত অঞ্চলৰ আৰু গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় ৪০০ বিঘাৰো অধিক ভূমি দখল কৰিছে সন্দেহযুক্ত নাগৰিকে চানপাৰা বনাঞ্চলৰ বন বিভাগৰ দুটাকৈ কাৰ্যালয় ভাঙি একাংশ সন্দেহযুক্ত নাগৰিকে ঘৰ বনোৱাৰ অভিযোগ যাৰ বাবে অঞ্চলটোত থকা শ গোপালক বিপদত পৰিছে ৰিজাৰ্ভ ভূমি অৰ্থাৎ চৰকাৰী বনভূমিত আজি কিছুদিন আগৰ পৰা এচাম অচিনাক্ত তাৰ লগতে কিছুমান স্থানীয় আছে বেদখলকাৰীৰে ভৰি পৰিছে আৰু বৰ্তমানো তেওঁলোকে একফালে অসম চৰকাৰৰ উচ্ছেদ অভিযান চলি আছে আৰু তেওঁলোকে সেই চৰকাৰৰ অৰ্ডাৰক নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে বৰ্তমান উচ্ছেদ কাৰ্য চলাই আছে আমি একমাত্ৰ সেই চকমাৰ ৰিজাৰ্ভখনত আমি গৰু ছাগলী আদি ৰাখি মানুহৰ নিৰাপত্তা আমি অনুভৱ কৰিছিলোঁ কিন্তু আজি কেইবছৰমানৰ পিছত যে আমি তালৈ যোৱাটো বেলেগ কথাই মানে এনেকুৱাকৈ মানে দখল কৰিছে য'ত নেকি আমি এই বিপদৰ সময়ত আমি আশ্ৰয়ৰ স্থল আমাৰ নাইকিয়া হয় সামগুৰিটো জাননী পোৱাৰ পিছতেই গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি এৰিছে সন্দেহযুক্ত নাগৰিকে সৰুপথাৰৰ উৰিয়ামঘাটৰ পিছত সামগুৰিৰ প্ৰায় ৩৯০ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ সম্ভাৱনা প্ৰশাসনৰ এতিয়া প্ৰশ্ন হল এই চৰকাৰী ভূমি এৰি যোৱা বেদখলকাৰীসকল গৈছে ক'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকক আৰক্ষীয়ে আটক কৰা বিষয়টো চিন্তিত কৰি তুলিছে খিলঞ্জীয়াক নিউজ ডেস্ক ৰিপৰ্ট DY365